আজি আমচুৰ শ্বহীদ দিৱস কাৰ্যসূচী অসমৰ প্ৰতিখন জিলাই জিলাই আয়োজন কৰা হৈছে। সেই মৰ্মে আমি হোজাই জিলা সমিতিও চাংমাজি আঞ্চলিক সমিতিৰ সহযোগত চাংমাজিত আজি শ্বহীদ দিৱস ৪৬তম শ্বহীদ দিৱস আমি পালন কৰিছোঁ। আমি এই চেগতে বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। যিসকল গুণীয়া আছিলে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ। তেখেতসকলৰ ত্যাগৰ ফলত আজিৰ দিনত আমি এই সংখ্যালঘুসকলৰ অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামখনক অধিক শক্তিশালী ৰূপত আগুৱাই লৈ যাব পাৰিছোঁ। আৰু ষড়যন্ত্ৰকাৰীসকল একাংশ উগ্ৰ হিন্দুত্ববাদীসকলে যি ধৰণে আক্ৰোশমূলকভাৱে ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি আছে, সেইসকলৰ বিৰুদ্ধে আমচুৰ পতাকাৰ তলত থাকি আমি মাৰ বান্ধি থিয় হ'ব পাৰিছোঁ। গতিকে আমি যিহেতু আমচুৰ একোজন সৈনিক আৰু সেই সৈনিকসকলে বিগত দিনত এই সংগ্ৰাম এই প্ৰতিবাদত নিজৰ জীৱন ত্যাগ কৰি এই জাতিটোৰ বাবে সংগ্ৰাম কৰি নিজৰ জীৱন ত্যাগ কৰিছিলে, সেই বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰি আজি আমি চাংমাজিত শ্বহীদ দিৱস কাৰ্যসূচী আমি পালন কৰিছোঁ।